তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে স্কুল খেলপথাৰত কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতা। কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ আজি দ্বিতীয় নিশা। তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে উদ্বোধন কৰা আজিৰ দ্বিতীয় নিশাৰ নাটমঞ্চৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আয়োজক সমিতিৰ সভানেত্ৰী লিপিকা বৰুৱা, মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মনোনীত সদস্য অজিত ডেকা, মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক হৰেণ বৰাৰ লগতে নাট্যপ্ৰেমী ৰাইজ। নিজৰ সাৰুৱা ভাষণেৰে আজিৰ দ্বিতীয় দিনাৰ নাটমঞ্চৰ উদ্বোধনী কৰি তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে এইদৰে কয় নাট প্ৰতিযোগিতাখনিৰ সন্দৰ্ভত। ৩২ সংখ্যক সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা একাংক নাট প্ৰতিযোগিতা আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু এই দ্বিতীয় দিনৰ কাৰ্যসূচীত আমি উপস্থিত হৈ সঁচাকৈ অভিভূত হৈছোঁ। আমাৰ মৰিগাঁওবাসী ৰাইজে এই অনুষ্ঠানটোৰ প্ৰতি থকা যি দায়বদ্ধতা, অনুষ্ঠানটোক জীৱিত কৰি ৰাখিবৰ কাৰণে সকলো শ্ৰেণীৰ ৰাইজে ইয়াতে ওতঃপ্ৰোতভাৱে জড়িত হৈ অনুষ্ঠানটোক জীপাল কৰি ৰাখিব বিচাৰিছে। তাৰ কাৰণে মই মৰিগাঁওবাসীক ধন্যবাদ জনাইছোঁ। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি যিসকল কলা কৌশলীবোৰ ব্যক্তিয়ে ইয়াতেই একোখনকৈ একাংক নাট প্ৰদৰ্শন কৰিব, মই আশা কৰিছোঁ তেখেতসকলৰ সেই একাংক নাট প্ৰতিযোগিতাই অকল আমাৰ মৰিগাঁৱতে আবদ্ধ হৈ নাথাকক, সমগ্ৰ অসমৰ যি সাংস্কৃতিক জগত, সেই সাংস্কৃতিক জগতখনত নিশ্চয় তেখেতসকলৰ এই একাংক নাট প্ৰতিযোগিতাৰ জৰিয়তে এটা ইতিবাচক দিশ উন্মোচিত হ'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ। গতিকে আজিৰ এই অনুষ্ঠানভাগে সুন্দৰভাৱে উদযাপিত হওক, অনুষ্ঠানভাগৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সফল সমাপ্তি হওক, তাৰে মই শুভকামনা কৰিছোঁ। মৰিগাঁৱৰ পৰা অচ্যুত কুমাৰ নাথৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।